নমস্কাৰ জিকেএনএছটি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টোত ডিএইচএছৰ 2023 চনত যি নন টেকনিকেল এক্সাম হৈ গৈছিল সেই এক্সামৰ পেপাৰখন আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ ইণ্ডিয়ান পিকক, অপশ্যন বি হৰ্ণবিল, অপশ্যন চি ডভ আৰু অপশ্যন ডি পিজন। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ইণ্ডিয়ান পিকক মানে ময়ূৰ চৰাই। হোৱাট ইজ বিজয় ঘাট? বিজয় ঘাট কি হয়? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ ফেমাছ টেম্পল এট হিমাচল প্ৰদেশ, অপশ্যন বি প্লেচ অফ ৱৰ্শ্বিপ অফ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ, অপশ্যন চি সমাধি অফ লাল বাহাদুৰ শাস্ত্ৰী আৰু অপশ্যন ডি এ প্লেচ নিয়াৰ দ্য ইলোৰা কেভছ। ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন চি সমাধি অফ লাল বাহাদুৰ শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিক বিজয় ঘাট বুলি কোৱা হয়। থাৰ্ড কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ পাকিস্তান? তলত দিয়া কোনকেইখন ৰাজ্যই পাকিস্তানৰ লগত নিজৰ বৰ্ডাৰ শ্বেয়াৰ নকৰে? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ পাঞ্জাৱ, অপশ্যন বি ৰাজস্থান, অপশ্যন চি গুজৰাট আৰু অপশ্যন ডি উত্তৰাখণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি উত্তৰাখণ্ড। উত্তৰাখণ্ডে পাকিস্তানৰ লগত নিজৰ বৰ্ডাৰ শ্বেয়াৰ নকৰে। কুৱেশ্যন নম্বৰ 4টো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড? ভাৰতৰ প্ৰথম কোনগৰাকী মহিলাক জ্ঞানপীঠ এৱাৰ্ড দিয়া হৈছিল? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ সুচিতা কৃপালিনী, অপশ্যন বি মৈত্ৰী দেৱী, অপশ্যন চি আশাপূৰ্ণা দেৱী আৰু অপশ্যন ডি লীলা শেঠ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আশাপূৰ্ণা দেৱী আৰু তেওঁ 1965ত লিখা তেওঁৰ নভেল প্ৰথম প্ৰতিশ্ৰুতিৰ কাৰণে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল হু কম্প'জ দ্য ছং বন্দে মাতাৰাম? বন্দে মাতাৰাম যিটো আমাৰ ৰাষ্ট্ৰীয় গীত হয় সেইটো কোনে কম্প'জ কৰিছিল? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী, অপশ্যন চি বীৰ সাবৰকৰ আৰু অপশ্যন ডি চিত্তৰঞ্জন দাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জীয়ে তেওঁৰ বেংগলী নভেল আনন্দ মঠত এই বন্দে মাতৰম গানটো পাব্লিছ কৰিছিল। কুৱেশ্যন নম্বৰ 6টো হ'ল হুৱেৰ ইজ দ্য ফেমাছ প্লেগ্ৰাউণ্ড ইডেন গাৰ্ডেন? ইডেন গাৰ্ডেন যিখন গ্ৰাউণ্ড হয় সেই গ্ৰাউণ্ডখন ভাৰতৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনকেইটা হ'ল এ নিউয়ৰ্ক, বি লণ্ডন, চি শ্ৰীনগৰ আৰু ডি কলকাতা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কলকাতা। আৰু ইডেন গাৰ্ডেনখন ক্ৰিকেটৰ কাৰণে বিশ্ববিখ্যাত। নেক্সট কুৱেশ্যনটো হ'ল কলাইদেউ নেশ্যনেল পাৰ্ক ইজ ছিটুৱেটেড ইন? যিখন কেওলাদেউ নেশ্যনেল পাৰ্ক সেইখন ক'ত অৱস্থিত? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ ৰাজস্থান, অপশ্যন বি ছিকিম, অপশ্যন চি গুজৰাট আৰু অপশ্যন ডি কৰ্ণাটকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰাজস্থান। গতিকে ৰাজস্থানৰ ভৰতপুৰ ডিষ্ট্ৰিক্টত এইখন নেশ্যনেল পাৰ্ক অৱস্থিত আৰু এইখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইটত অন্তৰ্ভুক্ত। আৰু এই যিখন নেশ্যনেল পাৰ্ক আছে এইখনক প্ৰথমে ভৰতপুৰ পক্ষী অভয়াৰণ্য বুলি জনা গৈছিল আৰু তাৰ পাছত নামটো চেঞ্জ কৰি ইয়াক নেশ্যনেল পাৰ্কলৈকে উন্নীত কৰা হয়। কুৱেশ্যন নম্বৰ 8টো হ'ল হুইচ অফ দ্য ফলোয়িং চি পৰ্টছ অফ ইণ্ডিয়া ইজ ছিটুৱেটেড অন দ্য কোষ্ট অফ দ্য আৰবিয়ান চি? তলত দিয়া চি পৰ্টবোৰৰ ভিতৰত কোনটো চি পৰ্ট আৰৱ মহাসাগৰৰ পাৰত অৱস্থিত? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ পাৰাদ্বীপ পৰ্ট, অপশ্যন বি মিচিলিপট্টনম পৰ্ট, অপশ্যন চি সমজবনলিন আৰু অপশ্যন ডি কানলা পৰ্ট। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি কানলা পৰ্ট আৰু এই পৰ্টটো
গুজৰাটৰ কাটছ যিখন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টত অৱস্থিত আৰু এইটো এটা ভাৰতৰ উল্লেখযোগ্য সমুদ্ৰ পোৰ্ট। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য চাউদাৰ্ণ মষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ দক্ষিণ কোণত অৱস্থিত মহাদেশ কোনখন? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ চাউথ আমেৰিকা, অপশ্যন বি অ'চেনিয়া, অপশ্যন চি আফ্ৰিকা আৰু অপশ্যন ডি এণ্টাৰ্কটিকা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকা পৃথিৱীৰ আটাইতকৈ দক্ষিণ দিশত অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অনলি ক্ৰিকেটাৰ টু বি অনাৰ্ড উইথ দ্য ভাৰত ৰত্ন? ভাৰতৰ কোনজন একমাত্ৰ ক্ৰিকেটাৰ যাক ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছে? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ শচীন তেণ্ডুলকাৰ, অপশ্যন বি ভিংকো মানকাৰ্ড, অপশ্যন চি ডন ব্ৰেডমেন আৰু অপশ্যন ডি মনছুৰ আলী খান পাটাউদি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰক 2014 চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল। হাউ মেনি স্পোকছ আৰ দেয়াৰ ইন দ্য অশোক চক্ৰ? আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত মাজত যিটো অশোক চক্ৰ থাকে তাতে কেইডাল শলা থাকে? শলা মানে দণ্ড থাকে। ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ 10, অপশ্যন বি 24, অপশ্যন চি 26 আৰু অপশ্যন ডি 30। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 24। আৰু যিটো আমাৰ অশোক চক্ৰ থাকে সেই চক্ৰটোৰ কালাৰ হ'ল নীলা, ব্লু কালাৰৰ। আৰু 22 জুলাই 1947ত অশোক চক্ৰক প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়ান ফ্লেগত দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক এ টেল অফ টু চিটিজ? এ টেল অফ টু চিটিজ যিখন গ্ৰন্থ কিতাপ সেই কিতাপখনৰ লেখক কোন? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ চাৰ্লছ ডিকেন্স, অপশ্যন বি উইলিয়াম শ্বেক্সপিয়াৰ, অপশ্যন চি জনাথন ছুইফ্ট আৰু অপশ্যন ডি মেৰী শেলী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চাৰ্লছ ডিকেন্স। হু এমং দ্য ফলোয়িং ইজ নট এ লন টেনিছ প্লেয়াৰ? তলত দিয়া প্লেয়াৰকেইটাৰ ভিতৰত কোনজন লন টেনিছৰ প্লেয়াৰ নহয়? ইয়াৰ অপশ্যনকেইটা হ'ল লিয়েণ্ডাৰ পেজ, মাৰ্টিনা নাভ্ৰাটিলোভা, অপশ্যন চি মৰ্টন ফ্ৰষ্ট আৰু অপশ্যন ডি ৰাফেল নাডাল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মৰ্টেন ফ্ৰষ্ট। মৰ্টেন ফ্ৰষ্ট লন টেনিছ প্লেয়াৰ নহয়। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম? অসমৰ যি আহোম সাম্ৰাজ্য আছিল সেই আহোম সাম্ৰাজ্যৰ অন্তিমজন শাসক কোন আছিল? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ চক্ৰধ্বজ সিংহ, অপশ্যন বি পৰমত্ত সিংহ, অপশ্যন চি পুৰন্দৰ সিংহ আৰু অপশ্যন ডি ৰাজেশ্বৰ সিংহ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহই আহোম সাম্ৰাজ্য দুবাৰকৈ ৰাজত্ব কৰিছিল। তেখেতে 1818 চনৰ পৰা 1819 চনলৈ প্ৰথমবাৰৰ কাৰণে আৰু 1833 চনৰ পৰা 1838 চনলৈ দ্বিতীয়বাৰৰ কাৰণে তেখেতে আহোম সাম্ৰাজ্যৰ ৰাজত্ব কৰিছিল। প্ৰথমবাৰ তেখেতে 1819 চনত বাৰ্মিছসকলৰ হাতত পৰাজিত হৈ তেখেতে ৰাজত্ব হেৰুৱাব লগা হৈছিল। আৰু তাৰ পাছত যেতিয়া ইংৰাজ আহিল 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত, তেতিয়া ইংৰাজসকলে তেওঁক 1833 চনৰ পৰা 1838 চনলৈ আপাৰ আছামৰ দায়িত্ব দিছিল। হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফ'ক ডান্স অফ আছাম? তলত দিয়া ডেন্সকেইটাৰ ভিতৰত কোনটো অসমৰ লোকনৃত্য নহয়? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ ঝুমুৰ, অপশ্যন বি বাগুৰুম্বা, অপশ্যন চি দেওধনী আৰু অপশ্যন ডি চাও। গতিকে আমি এটাই জানো ঝুমুৰ, বাগুৰুম্বা আৰু দেওধনী হ'ল অসমৰ লোকনৃত্য। গতিকে অপশ্যন ডিটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ। চাও নৃত্যটো উৰিষ্যা, ঝাৰখণ্ড আৰু ৱেষ্ট বেংগলত পাৰফৰ্ম কৰা হয় আৰু এই নৃত্যটো হ'ল এটা ভাৰতীয় ছেমি ক্লাছিকেল ডান্স। নেক্সট কুৱেশ্যনটো হ'ল হু এমং দ্য ফলোয়িং ইজ ন'ন এজ ৰসৰাজ?
তলত দিয়া ব্যক্তিকেইজনৰ ভিতৰত কোনজন ব্যক্তিক ৰসৰাজ হিচাপে জনা যায়? ইয়াৰ অপশ্যনকেইটা হ'ল এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন চি তৰুণৰাম ফুকন আৰু অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। গতিকে আমি জানো যে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ বুলি কোৱা হয়, সেইকাৰণে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। 1931 চনত অসম সাহিত্য সভাৰ যি অধিৱেশন হৈছিল শিৱসাগৰ অধিৱেশন, সেই অধিৱেশনতেই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল। কুৱেশ্যন নম্বৰ 72 হ'ল এম্পায়াৰ অশোকা ৱাজ দ্য মোষ্ট ফেমাছ কিং অফ অপশ্যন এ মৌৰ্য ডাইনেষ্টি, অপশ্যন বি গুপ্তা ডাইনেষ্টি, অপশ্যন চি চকা ডাইনেষ্টি আৰু অপশ্যন ডি চালুক্য ডাইনেষ্টি। গতিকে এম্পায়াৰ অশোক মানে ৰজা অশোক তলত দিয়া কোনটো বংশৰ ৰজা আছিল? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মৌৰ্য ডাইনেষ্টি। নেক্সট কুৱেশ্যনটো হ'ল দি ছেকেণ্ড বেটেল অফ পানিপথ ৱাজ ফট ডিউৰিং দ্য ৰিজন অফ মানে পানিপথৰ দ্বিতীয় যুদ্ধ তলত দিয়া কোনজন ৰজাৰ ৰাজত্বকালৰ সময়ত হৈছিল? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ বাবৰ, অপশ্যন বি হুমায়ুন, অপশ্যন চি আকবৰ আৰু অপশ্যন ডি জাহাংগীৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি আকবৰ। আকবৰৰ সময়ত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল আৰু এই যুদ্ধখন হৈছিল 1556 চনৰ 5 নৱেম্বৰত আৰু মোগল আৰু ভাৰতৰ হিন্দু সম্ৰাট হিমুৰ মাজত। আৰু পানিপথৰ প্ৰথমখন যুদ্ধৰ সময়ত সম্ৰাট আছিল বাবৰ। গতিকে বাবৰৰ সময়ত পানিপথৰ প্ৰথমখন যুদ্ধ হৈছিল আৰু আকবৰৰ সময়ত পানিপথৰ দ্বিতীয়খন যুদ্ধ হৈছিল। দি ফাৰ্ষ্ট শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন অপশ্যন এ কণ্টেইনছ দ্য ফৰ্ম অফ ওথ এণ্ড এফাৰ্মেশ্যন, অপশ্যন বি কনচিষ্ট অফ দ্য লিষ্ট অফ দ্য ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ, অপশ্যন চি কণ্টেইনছ দ্য লিষ্ট অফ দ্য লেংগুৱেজ ৰিকগনাইজ বাই দ্য পাৰ্লিয়ামেণ্ট আৰু অপশ্যন ডি কনচিষ্ট অফ প্ৰভিজন ৰিগাৰ্ডিং পাৱাৰ্ছ অথৰিটি এক্সেট্ৰা। ভাৰতীয় সংবিধানৰ ফাৰ্ষ্ট শিডিউলত তলত দিয়া কোনটো সন্নিৱিষ্ট হৈ আছে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি কনচিষ্ট অফ দ্য লিষ্ট অফ দ্য ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ। ৰাজ্যসমূহ আৰু যিবোৰ কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেইবোৰৰ লিষ্টসমূহ ফাৰ্ষ্ট শিডিউলত ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ সন্নিৱিষ্ট হৈ আছে। নেক্সট কুৱেশ্যনটো হ'ল হু এমং দ্য ফলোয়িং এক্স এজ দ্য চেয়াৰমেন অফ দ্য ৰাজ্যসভা অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। ভাৰতীয় সংসদত যিখন ৰাজ্যসভা আছে ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ দ্য স্পীকাৰ অফ দ্য লোকসভা, অপশ্যন বি দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া, অপশ্যন চি দি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু অপশ্যন ডি দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি দি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ সভাপতিত্ব কৰে। হিট এনাৰ্জি কেন ট্ৰেভেল ইজিলি থ্ৰু হুইচ অফ দ্য ফলোয়িং মেটেৰিয়েল। গৰম তলত দিয়া কোনটো মেটেৰিয়েলৰ জৰিয়তে অতি সহজতে চলাচল কৰিব পাৰে? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ আম্বাৰ, অপশ্যন বি উড, অপশ্যন চি পৰ্চেলিন আৰু অপশ্যন ডি কপাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কপাৰ। কপাৰৰ মাজেদি হিট অতি সোনকালে পৰিবাহিত হয়। নেক্সট কুৱেশ্যনটো হ'ল মিটাৰ পাৰ ছেকেণ্ড ইজ এ ইউনিট অফ এক্সিলাৰেশ্যন, ডিছপ্লেচমেণ্ট, ভেলচিটি আৰু লেন্থ। গতিকে মিটাৰ পাৰ ছেকেণ্ড তলত দিয়া কোনটোৰ ইউনিট হয়? ইয়াৰ ৰাইট অপশ্যনটো হ'ল অপশ্যন চি ভেলচিটি। ভেলচিটিক আমি মিটাৰ পাৰ ছেকেণ্ড হিচাপে লিখোঁ। নেক্সট কুৱেশ্যনটো হ'ল চেঞ্জ ইন ডাইৰেকশ্যন অফ লাইট while traveling from one medium to another is called। লাইট এটা যেতিয়া এটা মিডিয়ামৰ পৰা আন এটা মিডিয়ামলৈ গতি কৰে তেতিয়া লাইটৰ ডাইৰেকশ্যন চেঞ্জ হয় আৰু সেই ডাইৰেকশ্যন চেঞ্জ হোৱাক আমি কি বুলি কওঁ? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ ৰিফ্লেকশ্যন, অপশ্যন বি ডিফ্ৰেকশ্যন, অপশ্যন চি ইণ্টাৰফেৰেঞ্চ আৰু অপশ্যন ডি ৰিফ্ৰেকশ্যন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি ৰিফ্ৰেকশ্যন।
গতিকে লাইট এটা যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰে তেতিয়া তাৰ ডাইৰেকশ্যনটো চেঞ্জ হয় আৰু ইয়াক ৰিফ্ৰেকশ্যন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোইং টাৰ্ণছ ব্লু লিটমাছ টু ৰেড। তলত দিয়া কোনটোৱে ব্লু লিটমাছ পেপাৰখন ৰঙা ৰঙলৈকে পৰিৱৰ্তন কৰে। ইয়াৰ অপশ্যনকেইটা হ'ল এ এচিড, বি এলকালি, চি চল্ট আৰু ডি বেছ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ এচিড। যেতিয়া আমি নীলা লিটমাছ পেপাৰ এখনৰ ওপৰত এচিড ঢালি দিওঁ তেতিয়াহ'লে সেই পেপাৰখন ৰঙা হৈ যায়। কুৱেশ্যন নম্বৰ 25টো হ'ল এন এলিমেণ্ট ইজ কম্প'জড অফ। এটা এলিমেণ্ট কিহেৰে গঠিত হয়। ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ মলিকুলছ, অপশ্যন বি কম্পাউণ্ডছ, অপশ্যন চি প্লাজমা আৰু অপশ্যন ডি এটম। গতিকে ইয়াৰ ৰাইট অপশ্যনটো হ'ল অপশ্যন ডি এটমছ। এটমেৰে এটা এলিমেণ্ট গঠিত হয়। নেক্সট কুৱেশ্যনটো হ'ল দি পটেটো উই ইট ইজ এ মডিফাইড। ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ ৰুট, অপশ্যন বি ষ্টেম, অপশ্যন চি চিড আৰু অপশ্যন ডি ফ্ৰুইট। গতিকে আমি যিটো আলু খাওঁ সেই আলুটো তলৰ অপশ্যনকেইটাৰ ভিতৰত কোনটো হয়। ইয়াতে দিয়া অপশ্যন এ ৰুট মানে হ'ল শিপা, ষ্টেম মানে হ'ল কাণ্ড, অপশ্যন চিটো হ'ল চিড মানে হ'ল গুটি আৰু অপশ্যন ডি ফ্ৰুইট বা ফল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ষ্টেম। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ হিউমেন বডি। তলত দিয়া কোনটো মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। ইয়াৰ অপশ্যনকেইটা হ'ল এ অভাৰী, বি লিভাৰ, চি থাইৰইড আৰু অপশ্যন ডি পেনক্ৰিয়াছ। গতিকে ইয়াৰ ৰাইট অপশ্যনটো হ'ল অপশ্যন বি লিভাৰ। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল লিভাৰ। নেক্সট কুৱেশ্যনটো হ'ল ভিটামিন চি ডেফিচিয়েঞ্চি লিডছ টু। ভিটামিন চি যদি আমি নাখাওঁ তেনেহ'লে তাৰ পৰা তলত দিয়া কোনটো বেমাৰ হয়। ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ স্কাৰ্ভি, অপশ্যন বি বেৰি, অপশ্যন চি পেলিগ্ৰা আৰু অপশ্যন ডি ৰিকেটছ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ স্কাৰ্ভি। গতিকে ভিটামিন চি ডেফিচিয়েঞ্চি হ'লে স্কাৰ্ভি ৰোগ হোৱা দেখা যায়। আৰু যিটো বেৰি ৰোগ আছে, বেৰি ৰোগটো হ'ল ভিটামিন B1 ডেফিচিয়েঞ্চি হ'লে হয়। পেলেগ্ৰাটো হয় ভিটামিন B3 ডেফিচিয়েঞ্চি হ'লে আৰু ৰিকেটছটো হয় ভিটামিন ডি ডেফিচিয়েঞ্চি হ'লে ৰিকেটছ বেমাৰটো হয়। ৰিকেটছটো হ'ল মানুহৰ হাৰ্ডিৰ বেমাৰ। নেক্সট কুৱেশ্যনটো হ'ল কলেৰা ইজ কজড বাই। কলেৰা কিহৰ কাৰণে হয়। অপশ্যন এ বেক্টেৰিয়া, অপশ্যন বি ফাংগাছ, অপশ্যন চি ভাইৰাছ আৰু অপশ্যন ডি ৱৰ্মছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বেক্টেৰিয়া। গতিকে বেক্টেৰিয়াৰ ফলত কলেৰা হোৱা দেখা যায় আৰু ইয়াৰ বেক্টেৰিয়াটোক কোৱা হয় ফাইব্ৰিঅ কলেৰি। গতিকে ফাইব্ৰিঅ কলেৰি নামৰ বেক্টেৰিয়াটোৰ ফলত কলেৰা ৰোগ হয় আৰু এই ৰোগটো পানী আৰু খাদ্যৰ পৰা বিয়পে। লাষ্ট কুৱেশ্যনটো হ'ল হুইচ গেছ ইজ ৰেছপনচিবল ফৰ ডিপ্লেশ্যন অফ অজন লেয়াৰ এৰাউণ্ড দ্য আৰ্থ হুইচ প্ৰটেক্টছ আছ ফ্ৰম হাৰ্মফুল UV ৰেইজ। পৃথিৱীৰ ওপৰত থকা যিটো অজন লেয়াৰ আছে, অজন লেয়াৰটো তলত দিয়া কোনটো গেছৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ নাইট্ৰজেন, অপশ্যন বি নাইট্ৰজেন অক্সাইড, অপশ্যন চি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন আৰু অপশ্যন ডি আৰ্গন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। এই ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনে আমাৰ পৃথিৱীৰ ওপৰত যিটো অজন লেয়াৰ আছে সেই অজন লেয়াৰটো ক্ষতিগ্ৰস্ত কৰিছে আৰু এই অজন লেয়াৰটোৱে সূৰ্যৰ পৰা অহা যিটো UV ৰেইজ সেই UV ৰেইজ পৃথিৱীলৈ অহাত বাধা দিয়ে।